হয় স্মোকিং ইজ ইনজুৰিয়াছ টু হেল্থ চিগাৰেটৰ পেকেটৰ ওপৰতে লিখা থাকে তাৰ পিছতো আমাৰ একাংশই চিগাৰেট সেৱন কৰে এই ক্ষেত্ৰত আপুনি চিগাৰেটৰ পেকেটক দোষাৰোপ কৰিব নে আপোনাৰ মোৰ মানসিকতাক দোষাৰোপ কৰিব নিশ্চিতভাৱে আমাৰ মানসিকতা জগৰীয়া আমি এটা যদি মাধ্যমক ইতিবাচক দৃষ্টিভংগীৰে ব্যৱহাৰ কৰোঁ তেনেহ'লে ইয়াৰ ফল ইতিবাচকেই হ'ব আৰু আমি এটা যদি মাধ্যমক নেতিবাচক দৃষ্টিভংগীৰে ব্যৱহাৰ কৰোঁ তেনেহ'লে ইয়াৰ ফল নেতিবাচকেই হ'ব আৰু সেইদৰে মাদক দ্ৰব্যই আমাৰ সমাজখনক তিল তিলকৈ ধ্বংসৰ মুখলৈ গতি কৰিছে আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে হাজোৰ গেৰুৱাত ওলাই আহিছে একাংশ মহিলা হাজোৰ গেৰুৱাত বিশেষকৈ গেৰুৱা নৱৰূপা বীৰংগনা নাৰী শক্তি মহিলা পৰিষদ সমিতিৰ উদ্যোগত এই কাৰ্যসূচী হাতত লোৱা হৈছে আৰু আজিৰ এই শীৰ্ষক কাৰ্যসূচীৰ উদ্বোধন কৰিছে হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা কমিটিৰ দলয় শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়ে আমি তেখেতৰ লগত পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব এই মুহূৰ্তত মই হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত দলয় হোৱাৰ উপৰিও এই গেৰুৱা গাঁৱৰে এজন নিবাসী আৰু মই এজন পুৰণা মানুহ অতি বয়সীয়া মানুহ আৰু বিশেষকৈ এই মন্দিৰৰ লগত জড়িত হোৱাৰ কাৰণে এই গাঁওখনত বিশেষ ধৰণে ধৰ্মীয় অনুষ্ঠানবিলাকৰ ক্ষেত্ৰত আমাৰ বহুত ধৰণৰ ব্যাঘাত আহিছে মদ জুৱা আৰু বাকী ড্ৰাগছ এইবিলাকৰ দ্বাৰা এইকাৰণে মই বহুত দিনৰ পৰা কৈ আছোঁ ইয়াত আমাৰ গাঁৱতেই নহয় এই পাঁচখন গাঁৱতে মদ জুৱা এইবিলাকৰ আৰম্ভ হৈছে আৰু আজি চলি আছে দেখিও নেদেখাই ভাও ধৰিবলগীয়া হৈছে বিশেষ ধৰণে মইনো অকলে কি কৰিম তাৰপিছত দেখিলোঁ যে নাৰী শক্তিৰ ওপৰত আৰু কোনো শক্তি নাই তেওঁলোকে আগত মূলেগা বৰুৱাই দেখুৱাই থৈ গৈছে বীৰংগনা মূলেগা বৰুৱাই যি দেখুৱাই থৈ গৈছে সেই শক্তি আজি নাৰীসকলে প্ৰদৰ্শন কৰিছে আৰু আজিৰ দিনটো এটা সঁচাকৈয়ে এটা বিশেষত্ব থকা দিন এইকাৰণে যে প্ৰথম আজি এনেকুৱাকৈ আমাৰ নৱৰূপা যিটো নাৰী দিৱস হিচাপে পালন কৰি লৈ তেওঁলোকে আজি ওলাই আহিছে যে আমি মদ জুৱা বা এই আমাৰ যিসকল ড্ৰাগছ এই সকলোবিলাকৰ কাৰণে তেওঁলোকে আৰু লগতে নাৰী নিৰ্যাতন বিশেষকৈ মদ খোৱা যিসকল আছে হাজবেণ্ড তেওঁলোকে এইবিলাক কথা বেয়া পায় পৰিবাৰসকলে তেতিয়া তেওঁলোকে বাধা দিব খুজিলে তেওঁ মাৰপিট কৰে এই গোটেইকেইটা বস্তু আমি আগত ৰাখি নাৰীসকলে সদায় জাগ্ৰত হৈ তেওঁলোকে আগবাঢ়ি আহিছে গতিকে এই আগবাঢ়ি অহাটো এটা ভাল লক্ষণ অকল গেৰুৱা নহয় আজি গেৰুৱাত প্ৰথম আমি দেখুৱাইছোঁ এটা চিন প্ৰতীক হিচাপে দেখুৱাইছোঁ ইয়াৰ পিছত আমি জানো যে গেৰুৱাৰ পিছত আন গাঁও চহৰ যিবিলাক আছে ক্ষুদ্ৰ নদীয়ে কওক দদিয়ে কওক বৰগাঁৱে কওক অভাৱ সকলোৱে আগবাঢ়ি আহিব বুলি মোৰ বিশ্বাস কাৰণ এইটো এটা ভাল বস্তু নহয় মদ খোৱাটো কোনো ভাল নাপায় জুৱা খেলাটো ভাল নাপায় ড্ৰাগছো ভাল নাপায় এই বস্তুবিলাকৰ কাৰণে আৰু তিৰোতাৰ ওপৰত যিটো নাৰী নিৰ্যাতন এইটো কোনেও ভাল নাপায় এইবিলাকৰ বস্তুৰ কাৰণে প্ৰকৃততে আগবাঢ়ি আহিছে নাৰীসকল প্ৰথমতে পুৰুষসকলে সেনেকুৱাকৈ গুৰুত্ব নিদিয়ে আৰু আজি গুৰুত্ব দিছে বিশেষকৈ আমাৰ গেৰুৱা গাঁৱৰ যিখিনি নাৰী আছে নাৰী শক্তি আছে তেওঁলোকক মই অলপ এই বস্তুত অলপ জাগৰণৰ সৃষ্টি কৰিছোঁ আৰু ইয়াৰ ফলত আমি ফলৱতী হ'ম বুলি আমি ভাবিছোঁ যে ইয়াৰ পৰা আমাৰ গাঁৱত মদ বন্ধ হৈ যাব আৰু বন্ধ হ'ব লাগিব আৰু নহ'লে নহ'ব আইন আছে চব কিছু আছে এই ৰকমে অবৈধ মদ পান কৰি বা জুৱা খেলি এই ৰকমে কোনোদিনেই ইয়াৰ আমাৰ গাঁওখনক ধ্বংসৰ পথলৈ যাবলৈ নিদিওঁ গতিকে সেইটো প্ৰতিজ্ঞা কৰিছোঁ কৰাৰ ফলত আজি আমাৰ এনেকুৱাকৈ নাৰী শক্তি জাগৃত হৈ ওলাই আহিছে বিশেষকৈ আজি গেৰুৱা আহিছে কালি বৰগাঁও আহিব দধি আহিব এনেকুৱা এটা আন্দোলন আমি এটা সৃষ্টি কৰিব বিচাৰিছোঁ মদ জুৱা বা আমাৰ ড্ৰাগছ বা এইবিলাকৰ কাৰণে বিশেষকৈ এইটো অজুহাততে বহুত ল'ৰা ছোৱালী আমাৰ গাঁৱৰ চাৰিজন ডেকা ল'ৰা অলপতে ঢুকাল ক্ৰমান্বয়ে চাৰিজন ঢুকাই গ'ল আৰু তিৰোতাবিলাক যিসকলে এইবিলাক বাধা দিয়ে হাজবেণ্ডসকলক এইবিলাক মদ জুৱা এইবিলাকৰ বিৰত থাকিব তেওঁলোকক মাৰপিট কৰে গতিকে এইটো আৰু স্বাধীন দেশত সহ্য কৰা নহয় নাৰীসকলেও আমাৰ আগতে দেখুৱাই দিছে বীৰংগনা আমাৰ মূলাকাবোৰে দেখুৱাই গৈছে নাৰীসকলৰ শক্তি সেই শক্তি আজি জাগৃত হৈছে আজি ওলাই আহিছে এই জাগৃত এইখিনি মই আজি গেৰুৱাতে সীমাবদ্ধ নাথাকে গেৰুৱা যদি গোটেই অঞ্চলত তাৰপিছত হাজো পৰ্যন্ত যাব ইয়াৰ ফলত এই আমাৰ ইয়াত আমাৰ যিটো আমাৰ এই যে ড্ৰাগছ হওক মদ হওক জুৱা এইবিলাক মুক্ত হৈছে বুলি ভাবিছোঁ সকলো ওলাই আহিব এইখিনি আশা কৰিছোঁ আজি গেৰুৱা ইয়াৰ পিছত লাহে লাহে চব ওলাই আহি এই বেয়া শক্তিটো অভ্যাসবিলাকৰ পৰা বন্ধ কৰিবৰ কাৰণে মানুহে সকলোৱে আহি বন্ধ কৰিব লাগিব শ্ৰদ্ধাভাজন ৰাইজ আই মাতৃসকল আৰু মোৰ মৰমৰ উঠি অহা শিক্ষিত যুৱক যুৱতীসকল আমি গাঁওখনৰ মংগলৰ কাৰণে আমাৰ গেৰুৱাবাসী ৰাইজ তথা মহিলাসকলে একগোট হৈ এখন কমিটি গঠন কৰা হৈছে সেইখনৰ নাম হৈছে গেৰুৱা নৱৰূপা বীৰংগনা নাৰী শক্তি মহিলা সমিতি সেয়েহে আমাৰ যেন উঠি অহা শিক্ষিত যুৱক চাম ধ্বংস নহয় আৰু মদ জুৱা ড্ৰাগছ এইবোৰ যে নচলে সমূলি যে ধ্বংস হয়
সেয়েহে আমি সকলোৱে একগোট হৈ আমি এই হেৰিটো প্ৰচেছনটো আমি আৰম্ভ কৰিছোঁ। গতিকে আমি জনসাধাৰণৰ মংগলৰ কাৰণেহে আগবাঢ়িছোঁ। গতিকে সকলোৱে যেন আমাক সহায় সহযোগিতা আগবঢ়ায়, সেয়েহে আমি নথৈ আনন্দিত হৈছোঁ। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ঘৰে আজি সেই আহুকালটোৰ সৃষ্টি হৈছে। কাৰণ কিয় মাদক দ্ৰব্য ব্যৱহাৰ কৰা পুৰুষ এজনে মহিলাসকলক কিন্তু নিৰ্যাতন চলায়। আৰু আমাৰ গ্ৰাম্য সমাজত এইটো আমি সদায় সগৌৰৱে ক'ব পাৰোঁ যে এই মাদক দ্ৰব্যৰ বিৰুদ্ধে আমাৰ গ্ৰাম্য সমাজৰ মহিলাই জাগৰিত হ'ব পাৰে। চহৰ অঞ্চলৰ কিছুমান নতুন যুৱতীয়ে, যুৱকসকলৰ কথা নকওঁৱেই বাৰু, নতুন যুৱতীয়ে মদ খাই মাতাল হৈ থকাটো ৰাস্তাত আমি পৰিলক্ষিত হৈছে। গতিকে এইটো আমাৰ সমাজখনৰ কাৰণে কিন্তু দুখৰ বিষয়। এইটোৱে আমাক বহুত তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি নি আছে। গতিকে নৱপ্ৰজন্মক যদি আজি বচাব লাগে,